আৰু এবাৰ আমি আপোনাক লৈ গৈছো বিশ্বনাথৰ বিশ্বকৰ্মা পূজা পৰিবেশৰ মাজলৈ আৰু পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাব মই বিশ্বনাথৰ পৰা আমাৰ সিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়া। হেমন্ত আপোনাৰ ওচৰলৈ আহিছো। বিশ্বকৰ্মা পূজা উপলক্ষে যেটো দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে আৰম্ভপূৰ্ণ আয়োজন চলিছে। বিশ্বনাথৰ ক'ত আপুনি উপস্থিত আছে, কেনে পৰিবেশ? খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ চাৰিআলিটো দেখা গৈছে যে উলহ মালহেৰে এই বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো নিউজ লাইভৰ আচলতে যি ভাতৃ সংগঠন নিয়মীয়া বাৰ্তাৰ কাৰ্যালয়ত বিশ্বনাথ চাৰিআলিৰ কাৰ্যালয়ত আছো আৰু এই মুহূৰ্তত পূজাৰীয়ে মন্ত্ৰপাঠ কৰি থকা পৰিলক্ষিত হৈছে। তাৰ দৃশ্য প্ৰথমতে আপোনালোকক পুনৰ আমি দেখুৱাইছো। দেৱতা স্বগীত সুপকৰ্ণ ভাগন বিদ্য ওম শ্ৰী বিষ্ণুবে নমো আসমনিয়দলম শ্ৰী বিষ্ণুবে নমো শ্রেশ্বর্বতসপন্ন খণ্ড তাম্বুলায় নমো এত শ্রেশ্বর্বতসপন্ন খণ্ড তাম্বুল ওম শ্রী বিষ্ণুবে নমো আসমনিয়দলম শ্রী বিষ্ণুবে নমো। এইদৰে পূজাৰীয়ে মন্ত্ৰপাঠ কৰি থকা পৰিলক্ষিত হৈছে আৰু মই ইয়াৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেধৰণে আচলতে নিয়মীয়া বাৰ্তাৰ বিশ্বনাথ চাৰিআলিৰ যি কাৰ্যালয় তাতে এই বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। আজি কি কাৰ্যসূচী? প্ৰথমতেতো সবলৈকে আপোনালোকৰ ফালৰ লগতে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা শুভেচ্ছা জনালোঁ। আজি আমাৰ প্ৰসাদ আছে, খিচিৰি আছে আৰু পূজা হ'ব। এতিয়া পূজাৰ পিছত খিচিৰি আছে আৰু হেৰি কৰিছে। এই কিমান সময়ত পূজা শেষ হ'ব? পূজা আৰু 1 ঘণ্টা লাগিব। হোম যজ্ঞ হ'ব, আৰম্ভ কৰিছে। তাৰপিছত আৰু 1 ঘণ্টাৰ পিছত 10:30 মান বজাৰ পৰা আমি খিচিৰি হেৰি আৰম্ভ কৰিম। গোটেই বছৰটো আপোনালোকে যি আচলতে ইয়াৰ লগত জড়িত হৈ থাকে, গাড়ীৰ পৰা আদি কৰি মেচিন ইত্যাদিৰ লগত আপোনালোক জড়িত হৈ থাকে, আজি বিশ্বকৰ্মা পূজাৰ দিনা কেনেকুৱা লাগে? নিশ্চয় বহুত ভাল লাগে। প্ৰতি বছৰ আশা কৰি থাকোঁ যে পূজাটো আহিব বহুত ভাল লাগে। হয়। কি ক'ব আজি বিশ্বকৰ্মা পূজা? বিশ্বকৰ্মা পূজাৰ কাৰণে এটাই ভাল লাগে, আমাৰ বহুত মানে যিটো মেচিনত আমি যি কামটো কৰোঁ আমাৰ বহুত একদম প্ৰফুল্লতা লাগে। যেতিয়া আমি মেচিন চাফা কৰি যেতিয়া পূজাটো কৰোঁ আমাৰ ইমানে মনটো প্ৰফুল্লতা লাগে পূজাখন পতাৰ কাৰণত, কাৰণ বিৰাট এনজয় কৰিবলৈ ভাল পাওঁ মানে এইখন সময়ত মানে এনেকৈ পূজা কৰিলে আমাৰ মনটো প্ৰফুল্লতা লাগিব যে প্ৰসাদখন দিব কাৰোবাৰ এটা হেৰি কৰিব পাৰিলেও বহুত ভাল লাগে। হেৰি পাওঁ, সাহ পাওঁ মানে বছৰটোৰ কাৰণে আমাৰ মেচিনত কোনো প্ৰব্লেম নিদিয়ে, কিবা নিদিয়ে, সেইটো কাৰণে আমি সাহ এটা পাওঁ মানে সেইটো কাৰণে এইটো পাইছোঁ, কৈছোঁ আৰু কেনেকুৱা লাগিছে বিশ্বকৰ্মা পূজা? খুব ভাল লাগিছে আজি। ভাল লাগিছে হয়। এখনদনে দেখুৱাইছে এয়া নিয়মীয়া বাৰ্তাৰ বিশ্বনাথ চাৰিআলিৰ যি সংস্কৰণ, সেই সংস্কৰণৰ কাৰ্যালয়ৰ পৰা আপোনাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। আৰু এইদৰেই নিয়মীয়া বাৰ্তাৰ কাৰ্যালয়টো এইদৰে যে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে আৰু পূজাৰীয়ে মন্ত্ৰপাঠ কৰিছে। তাৰ দৃশ্যটো ব্ৰহ্ম শাসনমস্থায় কল্পদ্ধং ইহ সন্নিধি ওম তৎ বিষ্ণু পৰমং পদং সদা পশ্যন্তি আৰু এয়া বিশ্বনাথ চাৰিআলি নিয়মীয়া বাৰ্তাৰ কাৰ্যালয়ৰ পৰা আমি পোনে পোনে দেখুৱালোঁ যে কিদৰে বিশ্বনাথ চাৰিআলি নিয়মীয়া বাৰ্তাৰ কাৰ্যালয়টো অন্যান্য স্থানৰ লগতে এই শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰা হৈছে। আৰু বিশ্বকৰ্মা পূজা বুলি ক'লে যিসকল আচলতে এই কাকতৰ প্ৰকাশৰ লগত জড়িত থকা কৰ্মচাৰী আছে, ড্ৰাইভাৰৰ পৰা আদি কৰি সকলো পেপাৰ বিতৰণ কৰা লোকজনলৈ সকলৰ মাজত আচলতে উৎসাহ উদ্দীপনা দেখা যায়। আৰু আজি হেমন্ত শইকীয়া ধন্যবাদ জনাইছোঁ।